আমাৰ ইয়াত উপস্থিত জয়ন্তীৰ প্ৰচাৰ আমাৰ পুনৰবাৰ আৰু নাই এখন চলা দিবি নহ'লে এই যে খুলি যাব কিন্তু বাকী যিটো সময়ত এবাৰত আহিব সেইটো প্ৰত্যেকটা লোক সেই সুবিধাখিনি ল'ব লাগে আৰু কাৰোবাৰ কিবা অসুবিধা আছে ওচৰত আগবাঢ়ি মই ইয়াতে আমাৰ আছে জৰিয়তে মই ল'ৰা ছোৱালীসকলৰ এই সমস্যা আজিতো এইটো স্পেচিয়েল বছৰত এই বস্তুটো যিমানকেইটা ৰোগ আছে আমাৰ সেইসমূহৰ বিষয়ে তাত হয় আজি ৱৰ্ল্ড হেয়াৰিং ডে উপলক্ষে আমাৰ বিদ্যালয়ত স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়াসকলে উদযাপন কৰিলে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কাণৰ সমস্যাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিলে ল'ব লগা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিলে মই ভাবোঁ এই অনুষ্ঠানটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে অলপ সজাগ কৰি তুলিব কাণৰ বিভিন্ন বেমাৰৰ বিষয়ে তেওঁলোকে আগতে গম পালে আগতেই চিকিৎসা কৰিব পাৰিব। আজি বিশ্ব শ্ৰৱণ দিৱস ৱৰ্ল্ড হিয়াৰিং ডে হিচাপে উদযাপন কৰা হৈছে আৰু এই বছৰত থিম হৈছে কমিউনিটি টু ক্লাছৰুম। তাৰমানে আমি কমিউনিটিটো সেৱা আগবঢ়ামে তাৰে লগতে ক্লাছৰুমত যি ল'ৰা ছোৱালী আছে ষ্টুডেণ্ট আছে তেওঁলোকৰো হিয়াৰিং যিটো টেষ্ট আমি সেইটো কৰিম। বিভিন্ন আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিভিন্ন মেচিন আছে, অডিঅ'মেট্ৰি আছে, এইবিলাক দ্বাৰা আমি শ্ৰৱণ শক্তি পৰীক্ষা কৰিম। যদি এইবিলাকত কোনো ডিফেক্ট আছে তেতিয়াহ'লে আমি পৰ্যায়ক্ৰমে এইবিলাক RBSK থ্ৰুইদি চিলেক্ট কৰি লৈ উন্নত মানৰ চিকিৎসাৰ বাবে ডিষ্ট্ৰিক্ট হস্পিটেল, তাত নহ'লে আমি মেডিকেল কলেজ, তাতো যদি নহয় আমি যদি ষ্টেটৰ বাহিৰতো নিব লাগে তেতিয়াও তাৰ ব্যৱস্থা কৰা হ'ব। এইটো সম্পূৰ্ণ বিনামূলীয়াভাৱে। আমি বিভিন্ন যিখিনি সভা সমিতি হয় স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আজি হয়তো হিয়াৰিং ডে হিচাপত পালন কৰা হৈছে, কিন্তু আমি পাৰিলে যিমানখিনি সম্ভৱ এইটোৰ বাদেও আমি চকু দাঁত আদি কৰি বিভিন্ন স্বাস্থ্যৰ সম্পৰ্কেও আমি এৱেৰনেছ ক্ৰিয়েট কৰোঁ আৰু সেইটো আমি জনাওঁ। কিন্তু আজি স্পেচিয়েলি এইটো কৰা হৈছে আমাৰ হিয়াৰিঙৰ কাৰণে। কিন্তু আমাৰ যি RBSK টীম আছে হেল্থৰ তৰফৰ পৰা প্ৰতিখন স্কুল এবছৰত এবাৰ ভ্ৰমণ কৰে আৰু আমি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এই বিষয়ে আগতে অৱগত কৰাওঁ। এখন লিষ্ট প্ৰিপেয়াৰ কৰা হয়, সেইমতে আমি ভ্ৰমণ কৰোঁ। আমাৰ গাড়ী আছে, আমাৰ ডক্টৰ আছে, ষ্টাফ আছে, গোটেইবিলাকে আহি পৰীক্ষা নিৰীক্ষা কৰিব। আজিৰ দিনটোত অৱশ্যে এইটো হিয়াৰিং এইডছৰ পৰীক্ষা কৰা হ'ব বা শ্ৰৱণ শক্তি পৰীক্ষা কৰা হ'ব, কিন্তু RBSK যিকেইটা মানে টিমে আহে তাত সকলো ধৰণৰ বেমাৰৰ চিকিৎসা কৰা হয়, পৰীক্ষা কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।